নমস্কাৰ পিআই নিউজৰ ষ্টুডিঅ'ত পুনৰবাৰ নয়না 3 বছৰ ধৰি খালত পৰি আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 2017 বৰ্ষৰ বানপানীৰ খুঁটত উটি যোৱাৰ উপক্ৰম হোৱা স্বাস্থ্য কেন্দ্ৰখন খালতে পৰি আছে যাৰ বাবে আইকটা অঞ্চলৰ ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত জমৰ যতনত ভুগিব লগা হৈছে কিন্তু কোনো কাণ খৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কেন্দ্ৰৰ জৰিয়তে তিল মানুহ উপকৃত হ'ব পৰা নাই স্থানীয় ৰাইজ 2017 বৰ্ষৰ বানপানীৰ খুঁটত উটি যোৱাৰ উপক্ৰম হোৱা স্বাস্থ্য কেন্দ্ৰখন এনেদৰে খালতে পৰি আছে স্বাস্থ্য কেন্দ্ৰখন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই যাৰ কাৰণে বৃহৎ আয়কটা অঞ্চলৰ ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ভুগিব লগা হৈছে জামৰ যতনা আজি দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ আসুৰ সাধাৰণ সম্পাদক খৰিফুল ইছলাম প্ৰধানী উপসভাপতি শাহিন জাবেদ আহমেদ আৰু স্থানীয় বিশিষ্ট শিক্ষাবিদ মীৰ আব্দুল আৱালে পানীত পৰি থকা স্বাস্থ্য কেন্দ্ৰখন পৰিদৰ্শন কৰে সাধাৰণ সম্পাদক খৰিফুল ইছলাম প্ৰধানীয়ে কয় চৰকাৰ প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ চৰম অৱহেলা আৰু গাফিলতিৰ কাৰণে বৃহৎ আয়কটা অঞ্চলবাসীৰ ৰাইজে স্বাস্থ্য সেৱাত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অতি সোনকালে স্বাস্থ্য কেন্দ্ৰখন পুনৰ নিৰ্মাণ কৰি ৰাইজক সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ প্ৰধানীয়ে দাবী জনায় জনসভা সমষ্টিৰ অন্তৰ্গত আইৰকাটা বজাৰত অৱস্থিত আইৰকাটা ৰিভাৰ পিএইচসিখন যোৱা 2017 বৰ্ষৰ বানপানীৰ ফলত হস্পিটেলখন খালত পৰি থাকিল আজিলৈকে এই হস্পিটেলখন পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব প্ৰদান নকৰিলে আমাৰ এই আইৰকাটা অত্ৰ অঞ্চলৰ বৃহৎ ৰাজ্যৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ এই আইৰকাটা ৰিভাৰ পিএইচসিখন আছিল কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিসকলৰ চৰম গাফিলতিৰ কাৰণে আমাৰ অত্ৰ অঞ্চলৰ ৰাইজ ভীষণ অসুবিধা আৰু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে আমি আপোনালোকৰ যোগেদি চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছো অতি সোনকালে যাতে আমাৰ আইৰকাটা অত্ৰ অঞ্চলৰ বৃহৎ ৰাইজৰ সুবিধাৰ কথা চিন্তা কৰি অতি সোনকালে যাতে আইৰকাটা ৰিভাৰ পিএইচসিখন ইয়াতে সংস্থাপন কৰি আমাৰ অত্ৰ অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিব লাগে কাৰণ এই চৰকাৰখনে কেৱল উন্নয়নৰ কথা কৈছে কিন্তু আজি আমি ইয়াত আহি যি বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খা খবৰৰ বাবে পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ